হেল্ল' এভৰিৱান মই কালি তোমালোকক কিছুমান নাম্বাৰ্ছৰ বিষয়ে কৈছিলোঁ চ' আজি আমি সেই নাম্বাৰ্ছখিনিৰ ডেফিনেশ্যনছখিনি পঢ়িম ঠিক আছে এতিয়া ফাৰ্ষ্ট আহিলে নেচাৰেল নাম্বাৰ্ছ এতিয়া নেচাৰেল নাম্বাৰ্ছ কাক কয় নেচাৰেল নাম্বাৰ্ছ সেইবোৰ নাম্বাৰ্ছক কোৱা হয় যোনবোৰ আমি কাউণ্ট কৰিব পাৰোঁ ঠিক আছে দিজ আৰ কল্ড এজ কাউণ্টিং নাম্বাৰ্ছ ফৰ এক্সাম্পল 1 2 3 4 5 6 এইবোৰ কি হয় এইবোৰ আমাৰ কাউণ্টিং নাম্বাৰ্ছ হয় হয়নে আমি সদায় 1ৰ পৰা কাউণ্ট কৰোঁ হয়নে আমিতো 0ৰ পৰা কাউণ্ট নকৰোঁ আমি 1ৰ পৰা কাউণ্ট কৰোঁ চ' নেচাৰেল নাম্বাৰ্ছবোৰ সদায় ক'ৰ পৰা ষ্টাৰ্ট হয় 1ৰ পৰা ষ্টাৰ্ট হয় মনত ৰাখিবা আৰু যদি কোনোবাই সোধে যে হুইচ ইজ দ্য স্মলেষ্ট নেচাৰেল নাম্বাৰ আমাৰ আনচাৰটো হ'ব দ্য স্মলেষ্ট নেচাৰেল নাম্বাৰ ইজ 1 ঠিক আছে তাৰপিছত আহিলে হোল নাম্বাৰ্ছ এতিয়া হোল নাম্বাৰ্ছ ক'ৰ পৰা ষ্টাৰ্ট হয় সদায় মনত ৰাখিবা হোল নাম্বাৰ্ছ আমাৰ 0ৰ পৰা ষ্টাৰ্ট হয় আৰু ক'লৈকে যায় ইনফিনিটিলৈকে যায় ঠিক আছে যদি কোনোবা এক্সামত এইটো কুৱেশ্যন আহে যে হুইচ ইজ দ্য স্মলেষ্ট হোল নাম্বাৰ আমাৰ আনচাৰটো হ'ব যে দি স্মলেষ্ট হোল নাম্বাৰ ইজ 0 ঠিক আছে